নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এডভান্স মেথছৰ অনুশীলনী 6.1 আজি 2-6 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই 2-5 নম্বৰকৈ দিছিলোঁ। তো সেইটো ভিডিঅ' যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে সেই অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, তলৰ অনুক্ৰমকেইটাৰ প্ৰতিটোৰে সাধাৰণ পদ নিৰ্ণয় কৰিব আছে। 6 নম্বৰত কি দিয়া আছে, a প্লাছ d, a প্লাছ টুৱাইছ d, a প্লাছ থ্ৰাইছ d। তো সাধাৰণ পদটো আমি কেনেকৈ উলিয়াম, এই যিটো অনুক্ৰমটো দিয়া থাকে এই অনুক্ৰমটো চাই আমি সাধাৰণ পদটো নিৰ্ণয় কৰিব লাগে। তো আমি চাব লাগিব অনুক্ৰমটো কেনেকৈ আছে আৰু সেই অনুক্ৰমটোত আমি কেনেকৈ সাধাৰণ পদটো ইয়াৰ উলিয়াব পাৰোঁ। তো ইয়াত কি দিয়া আছে, a আছে প্ৰথম পদ, দ্বিতীয় পদ a প্লাছ d আছে, তৃতীয় পদ a প্লাছ টুৱাইছ d আছে, চতুৰ্থ পদ a প্লাছ থ্ৰাইছ d। তাৰমানে এইটো কি আমাৰ গোটেই কেইটাতে আছে। গতিকে আমি যদি এনেকৈ দিওঁ t1 = আমি কি ধৰোঁ, এইটোতে যেহেতু গোটেই কেইটাতে আছে এইটো আমি লাগিবই আমাক। গতিকে a প্লাছ 1 মাইনাছ 1 আৰু কি আছে, d2 আছে গোটেই কেইটাতে আছেনে, a2 আছে আৰু d2 বাকী কেইটাত আছে। কিন্তু আমাৰ d2 প্ৰথমটোত নাই, বুজি পাইছানে? বাকী কেইটাত কিন্তু আমাৰ d2 আছে। গতিকে আমি কি কৰিছোঁ, প্ৰথমটো সেইকাৰণে 1 মাইনাছ 1 কৰিছোঁ আৰু ইনটু d কৰিছোঁ। তেতিয়াহ'লে কি হ'ব, a প্লাছ 1 মাইনাছ 1 মানে কি, 0 হ'ল, 0 ইনটু d 0 হ'ব। গতিকে আমি প্ৰথমটো কি পালোঁ, a পালোঁনে এইটো। তাৰপিছত t2 ধৰিলে আমাৰ কি হ'ব, a প্লাছ 1 মাইনাছ 1 আছিলে, এতিয়া আমাৰ কি হ'ব, 1ৰ জেগাত আমাৰ কি পাম, 2 মাইনাছ 1 ইনটু d। তো কি হ'ব, 2ৰ পৰা 1 গ'লে 1 থাকে, 1 d লগত পূৰণ হ'লে কি পাবা, d পাবা, a প্লাছ d হ'ল, আহি গ'ল দ্বিতীয় পদ, হয়নে? তাৰপিছত t3 ধৰা, তেতিয়াহ'লে কি হ'ব, a প্লাছ 3 মাইনাছ 1 ইনটু d। তো কি হ'ব, 3ৰ পৰা 1 গ'লে 2, গতিকে টুৱাইছ d হ'ব, a প্লাছ টুৱাইছ d। t4 ধৰিলে কি হ'ব, a প্লাছ 4 মাইনাছ 1 d। তো a প্লাছ কি হ'ব, 4 মাইনাছ 1 মানে কি, 3, থ্ৰাইছ d। তাৰপিছত কি হ'ব, ইয়াত ডট 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 আছিল দেই। গতিকে এনটম পদটো আমাৰ কি হ'ব, সেইটো আমাৰ এনেকৈ যাই থাকিব, ডট ডট ডট, ইয়াত মানে সংখ্যা আছে আৰু বেলেগ অনুক্ৰম আছে। গতিকে এনটম পদটো আমাৰ কি হ'ব, tn = কি হ'ব, a প্লাছ, ইয়াত যে 4 বহাইছিলোঁ, 3 বহাইছিলোঁ, 2 বহাইছিলোঁ, গতিকে ইয়াত কি হ'ব, n মাইনাছ 1 d। এইটো হ'ব ইয়াৰ এনটম পদ, অৰ্থাৎ এইটো হৈছে ইয়াৰ সাধাৰণ পদ। তো ইয়াত লিখি দিবা, এতেকে নিৰ্ণয় অনুক্ৰমটোৰ সাধাৰণ পদ a প্লাছ n মাইনাছ 1 ইনটু d। তো 7 নম্বৰটো কি দিয়া আছে, ar স্কুৱেৰ ar কিউব, যিহেতু স্কুৱেৰ কিউব এইবিলাক আছে, গতিকে আমি ইয়াত কি এইবাৰ ল'ম, এইবাৰ ঘাত ল'ম। গতিকে t1 = আমি কেনেকৈ ধৰিম, এইটোতো লাগিবই, গতিকে এইটো আহিব ইয়াত a, আৰু কি কৰিম, r2 আছে, গতিকে r2 লৈছোঁ। এতিয়া প্ৰথম পদ আমাক a লাগে, a লাগিলে কি হ'ব লাগিব, এইটো আমাৰ নোহোৱা হ'ব লাগিব, হয়নে? গতিকে আমি কি কৰিম, ইয়াত 1 মাইনাছ 1 কৰিলোঁ। 1 মাইনাছ 1 কৰিলে কি হ'ব, a r2 দিবাৰ কি হ'ব, 1 মাইনাছ 1 কাটা কাটি গ'লে 0 থাকিল, r2 দিবাৰ 0 মানে কি 1, গতিকে a ইনটু 1 = কি হ'ব, a হ'ব, হৈ গ'ল। তাৰপিছত t2 ধৰিলে কি হ'ব, আমাৰ ar2 লাগিবই, ইয়াত 2 মাইনাছ কি হ'ব, এতিয়া 1 হ'ব। তো কি হ'ব, 2ৰ পৰা 1 গ'লে 1 থাকে, গতিকে কি থাকিব, ar1 বা ar। t3 ধৰিলে আমি কি পাম, ar3 মাইনাছ 1 হ'ব এতিয়া, গতিকে ar² হ'ল, 3ৰ পৰা 1 গ'লে 2। তাৰপিছত t4 ধৰিলে আমাৰ কি হ'ব, ar4 মাইনাছ 1 = কি হ'ব, ar4 মাইনাছ 1 মানে কি 3, ডট 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 এনেকৈ। তো আমাক কি লাগে, এনটম পদ, গতিকে tn ধৰিলে আমাৰ কি হ'ব, এতিয়া ar থাকিবই, n মাইনাছ 1 হ'ব, আৰু এইটোৱে হ'ব ইয়াৰ সাধাৰণ পদ, বুজি পাইছানে? গতিকে কি লিখিবা, নিৰ্ণয় অনুক্ৰমটোৰ সাধাৰণ পদ ar n মাইনাছ 1।
8 নম্বৰটো দিয়া আছে 1 4 7 10 13 ডট 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 তো ইয়াত আমি কি ধৰিম এতিয়া t1 ইকুৱেল টু সাপোজ আমি ইয়াত t1 ইকুৱেল টু 2 into 1 অৰ্থাৎ টুৱাইছ এণ্ড মাইনাছ যদি 2 ধৰো কি হ'ব 2 into 1 minus 2 2 গুণ 2 2 ৰ পৰা 2 গ'লে কি হ'ব শূন্য থাকিব গতিকে আমাৰ নহ'ব গতিকে আমি কি ধৰিম এতিয়া 3 into 1 minus 2 3 গুণ 3 3 ৰ পৰা 2 গ'লে কি থাকিব 1 থাকিব হৈছে না এইটো টিটো ধৰিবা এইটো চাইহে এইখিনি বনাব লাগিব বুজি পাইছানে এইটো ধৰণটো কেনেকৈ আছে এইটো চাবা চাই তাৰপিছত এইটো বনাব পাৰিবা ইয়াত কি আমি হ'ব 3 into ইয়াত যেহেতু 1 আৰু 1 ধৰিছোঁ গতিকে 3 into ইবাৰ কি হ'ব 2 ধৰিছোঁ গতিকে 2 minus 2 3 দুগুণ 6 6 minus 2 equal to কি হ'ব 4 হ'ব t3 ধৰিলে কি হ'ব 3 into 3 minus 2 অৰ্থাৎ 9 minus 2 equal to 7 t4 ধৰিলে কি হ'ব 3 into 4 minus 2 3 4 গুণ 12 minus 2 equal to কিমান হ'ব 10 আৰু t5 ধৰিলে আমাৰ কিমান হ'ব 3 into 5 minus 2 equal to কি হ'ব 15 minus 2 equal to 13 তো এতিয়া কি হ'ব বাকিখিনি ডট ডট আছে গতিকে ডট ডট দিয়া এনেকৈ আমাৰ এনটম পদ লাগে এতিয়া গতিকে টি এন ইকুৱেল টু আমাৰ কি হ'ব 3 ইয়াত যে 3 আছে 3 into n minus 2 অৰ্থাৎ 23 n minus 2 তো নিৰ্ণয় অনুক্ৰমটোৰ সাধাৰণ পদটো আমাৰ কি হ'ব 23 n minus 2 তো 9 নম্বৰটো যে আছে 1 into 2 2 into 3 3 into 4 4 into 5 ডট 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 তো ইয়াত আমি কি কৰিম t1 ইকুৱেল টু কি হ'ব 1 into 2 পাব লাগে গতিকে এনেকুৱা কৰা 1 2 তো থাকিবই 1 এটা ব্ৰেকেট দিয়া 1 plus 1 কৰিলে আমি কি পাম 2 পাম গতিকে 1 into 2 হ'ল নে নহ'ল এইটো কি হ'ব 1 into 1 1 2 1 into 2 t2 কৰিলে আমাৰ কি হ'ব 1 1 মানে ইয়াত কি হ'ব এইবাৰ আমাৰ t2 কৰিলে ইয়াত n এইটো n তাৰমানে 2 হ'ব প্ৰথমটো আৰু 1 প্লাছ এইটো n হ'ব তাৰমানে গতিকে 2 গতিকে কি হ'ব এতিয়া 2 2 1 3 গতিকে কি হ'ব 2 into 3 হ'ল t3 কৰিলে কি হ'ব 3 1 plus 3 এটা কি হ'ব 3 into 4 t4 কৰিলে কি হ'ব 4 1 plus 4 4 into কি হ'ব 5 হৈ গ'ল গতিকে ডট 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 দিয়া এনেকৈ তো টি এন কৰিলে কি হ'ব n 1 plus n plus n ডট 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 তো সাধাৰণ পদটো আমাৰ কি হ'ব n 1 plus n তো 3 নম্বৰটো লৈছোঁ শ্ৰেণীটো নিৰ্ণয় কৰিব দিছে আমাক শ্ৰেণীটো নিৰ্ণয় কৰা মানে কি আমাৰ ধৰা যিটো অনুক্ৰম থাকে এটা ধৰা 1 3 5 এনেকুৱা যিটো অনুক্ৰম আমি থাকে এই অনুক্ৰমটোক যেতিয়া আমি কমাৰ জেগাত আমি 1 plus 3 plus 5 বুলি লিখোঁ তেতিয়া ইয়াক শ্ৰেণী বুলি কয় বুজি পাইছানে গতিকে আমাৰ এই শ্ৰেণীটোৰ কি আছে এইটো হ'ল ছিগমা তাৰমানে যোগফল ছিগমাই কি বুজায় শ্ৰেণীটোৰ যোগফলটো বুজায় গতিকে ছিগমা r equal to 1 আৰু এইফালে 4 বুলি দিয়া আছে এই 4 যে দিয়া আছে তাৰমানে ইয়াত 4টা পদ আছে বুজি পাইছানে এনেকৈ 1 2 3টা প্লাছ 7 ধৰা এনেকৈ 4টা পদ থাকিব বুজি পাইছানে গতিকে ইয়াত 4টা পদ আছে আৰু ইয়াৰ শ্ৰেণী অন্তৰালটো এনেকুৱাকৈ দেখুৱাই আছে গতিকে আমি ইয়াৰ শ্ৰেণীটো নিৰ্ণয় কৰিলে কি হ'ব এতেকে নিৰ্ণয় শ্ৰেণীটো হ'ব কি হ'ব আমাৰ নিৰ্ণয় শ্ৰেণীটো r plus 1 r equal to 1 গতিকে প্ৰথমটো আমাৰ কি হ'ব এনেকুৱা হ'ব ধৰা 1 plus 3 আৰৰ জেগাত আমি কি পাইছোঁ 1 তাৰপিছত দ্বিতীয়টো আমাৰ এনেকুৱা হ'ব ইয়াত যোগ চিন দিয়া দ্বিতীয়টো যদি r equal to 2 ধৰোঁ আমি কি হ'ব 2 plus 3 হ'ব তৃতীয়টো কি হ'ব 3 ধৰিলে 3 plus 4 হ'ব
চতুৰ্থটো কি হ'ব এইটো 4 নহয় দেই এইটো 3 হ'ব 3 + 3 3 আছে চতুৰ্থটো যেতিয়া 4 ধৰিবা r মান গতিকে r প্লাছ কি হ'ব 3 হ'ব 3 1 4 প্লাছ 3 2 5 প্লাছ 3 3 6 প্লাছ 4 3 7 আমি কি পালো 4 5 6 7 তো শ্ৰেণীটো আমাৰ কি হ'ব এইটো খুব সহজ শ্ৰেণীটো উলিওৱা 2 নম্বৰ কি আছে সিগমা 4 আৰু r = 1 r স্কয়াৰ বুলি দিয়া আছে তো এটো আমাৰ হেই একে হ'ব শ্ৰেণীটো ধৰা তোমাৰ চাবা ইয়াত কি দিয়া আছে চাৰিটা পদ হ'ব ইয়াতো তো এনেকৈ লিখিব পাৰা চাৰিটা পদৰ প্ৰথম r = 1 হলে কি হ'ব 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ চাৰিটা পদ হেনে সমান কি হ'ব 1 স্কয়াৰ মানে কি 1 প্লাস 4 প্লাস 9 প্লাস 16 হেনে এটা শ্ৰেণীটো আমাৰ কি হ'ল 1 প্লাস 4 প্লাস 9 প্লাস 16 তো 3 নম্বৰত কি দিয়া আছে সিগমা 2n - 1 এটা 10 আছে মানে 10টা পদ আছে আমাৰ আৰু কিতাপত এটো r = 1 দি আছে r নহয় ইয়াত যেটো n বুলি দি আছে গতি এটো n = 1 বুলি ধৰিবা তো 10টা পদটো আমি কেনেকৈ উলাম 2n - 1 গতিকে 2 * 1 - 1 প্লাস এটো হল প্ৰথম পদটো দেই গতি 2 * 2 - 1 এটো দ্বিতীয় পদ এনেকৈ ব্ৰেকেট দি যাবা 2 * 3 - 1 2 * 4 10টা হলে বলে আমাৰ 10 আছে না 2 * 4 - 1 প্লাস 2 * 5 - 1 প্লাস 2 * 6 - 1 প্লাস 2 * 7 - 1 প্লাস 2 * 8 - 1 প্লাস 2 * 9 - 1 প্লাস 2 * 10 - 1 তো কি হ'ব এতিয়া 2 * 1 - 1 মানে কি 2 * 2 2 পৰা 1 গলে 1 1 প্লাস 2 * 2 4 4 পৰা 1 গলে 3 3 * 6 6 পৰা 1 গলে 5 4 2 8 8 পৰা 1 গলে 7 10 পৰা 1 গলে 9 12 পৰা 1 গলে 11 14 পৰা 1 গলে 13 16 পৰা 1 গলে 15 18 পৰা 1 গলে 17 আৰু কি হ'ব 10 পৰা 1 গলে 10 না 10 জন 20 পৰা 1 গলে 19 তো নিৰ্ণয় শ্ৰেণীটো আমাৰ কি হ'ব 1 3 5 7 9 11 13 15 17 আৰু 19 4 নম্বৰটো লৈছো কি আছে সিগমা n n = 1 আৰু 10 তাৰ মানে কি 10টা পদ ল'ব লাগে গতি ইয়াত কি হ'ব 1 প্লাস যেটো n টো ডাইৰেক্ট সিঙ্গল এনেকৈ n আছে হেনে গতিকে 1 প্লাস 2 প্লাস 3 প্লাস 4 প্লাস 5 প্লাস 6 প্লাস 7 প্লাস 8 প্লাস 9 প্লাস 10 তো 10টা পদ 5 নম্বৰটো কি দিয়া আছে ইয়াত 5টা পদ ল'ব পাৰিছে আৰু n = 1 কি দিয়া আছে এতে -1 টু দি পাৱাৰ n আৰু টুৱাইছ n n ৰ মান যদি আমি 1 ধৰো তেতিয়ালে কি হ'ব প্ৰথমটোত -1 ইয়াত কি n ৰ মান 1 ধৰিলে 1 হ'ব ইনটু কি আছে 2 * 1 এনেকুৱা হ'ব হয়নে তাৰ পিছত 2 নম্বৰটো কি হ'ব আমি n ৰ মান যদি 2 ধৰো কি হ'ব এতিয়া -1 এডাল এনেকৈ ৰাখিব -1 কি হ'ব ইয়াত n ৰ জায়গাত 2 হ'ব into 2 into 2 হ'ব হয়নে 2 into 2 হ'ব তাৰ পিছত 3 নম্বৰ পদটো কি হ'ব আমাৰ -1 3 2 into 3 4 নম্বৰ পদটো কি হ'ব -1 4 এটা প্লাস দে এইটো into 2 into 4 আৰু 5 নম্বৰ পদটো কি হ'ব -1 5 into 2 into 5 তো কি হ'ব এটা মানবিলাক
এইটোতো অযুগ্মই, গতিকে আমাৰ কি হ'ব, যেতিয়া অযুগ্ম সংখ্যা থাকে ঘাতত তেতিয়াহ'লে ইয়াৰ যিটো চিন সেই চিনটো মাইনাছে হৈ থাকে। গতিকে এইটো মাইনাছত থাকিলে আৰু এইটো 2 গুণ 2, 2 গুণ 2 এইটো কি হ'ব -2 হয়নে? তাৰপিছত প্লাছ, এডাল প্লাছ আছে চিন, এইটো যেতিয়া যুগ্ম থাকে ই কি হয় প্লাছ হৈ যায়। গতিকে যুগ্ম থাকিলে আমাৰ এইটো -2 প্লাছ হৈ যাব। গতিকে এইটো 1 গুণ 1 হ'ব +1, 2 গুণ 4, গতিকে এইটো কি হ'ব 4। এইটো আমাৰ মাইনাছ হ'ব, অযুগ্ম আছে, গতিকে 1, 3 গুণ 6, 6 অৰ্থাৎ -6 হ'ব এইটো। তাৰপিছত এনেকৈ দিব পাৰা, প্লাছ দি এনেকৈ ব্ৰেকেটত -6 দিব পাৰা। তাৰপিছত আহিল আমাৰ কোনটো, এইটো যুগ্ম আছে, গতিকে এইটো আমাৰ যুগ্মই হ'ব, যুগ্ম আছে গতিকে এইটো প্লাছ হ'ব আমাৰ। গতিকে 7 দুগুণ 8 +8, আৰু এইটো অযুগ্ম আছে, এইটো মাইনাছ হ'ব, গতিকে 5 দুগুণ 10, তাৰমানে এনেকুৱা হ'ল -10। এইটোতো এনেকৈ ব্ৰেকেট দি থোৱা। তো এইটো হৈছে ইয়াৰ শ্ৰেণী। 6 নম্বৰটোত আছে কি, 5টা পদ ল'ব লাগে, n কিউব আছে, n = n, 1 আছে, ডাইৰেক্ট এনেকৈ দিয়া 1 কিউব + 2 কিউব + 3 কিউব + 4 কিউব + 5 কিউব কিমান হ'ব, এইটোতো 1 হ'ব, এইটো 8 হ'ব, 3 3 গুণ 9, 9 3 27, 27, 7 4 গুণ 16, 16 4 গুণ 64, 64, 5 5 গুণ 25, 25 5 গুণ 125। তো ইয়াৰ শ্ৰেণীটো হ'ল এইটো। তো খুব সহজতে উলিয়াব পাৰি, এইখিনি বুজি পালে। এইখিনি কথা চাবা যে এইটো কি চিগমা, সামেশ্যন অফ বুলি কয়, ইয়াক যোগফল বুলি কয়। পদটো দিয়া আছে আমাৰ n, গতিকে n পদটো আমাৰ কি পেটাৰ্ণত আছে, কিউবত আছে। আৰু n যদি 1 ধৰোঁ তেতিয়াহ'লে 1 কিউব হ'ব, n যদি 2 ধৰোঁ 2 কিউব হ'ব, n যদি 3 ধৰোঁ 3 কিউব হ'ব। বুজি পাইছানে? এই বস্তুখিনি এনেকৈ বুজি ল'ব লাগে। n যদি 4 ধৰোঁ 4 কিউব, n যদি 5 ধৰোঁ 5 কিউব। 5টা আমি কিয় ল'লোঁ, ইয়াত যে ওপৰত 5 সংখ্যাটো আছে, তাৰমানে 5টা পদ আমাৰ ইয়াত যোগ হৈ আছে। বুজি পাইছানে? সেইকাৰণে আমি 5 ধৰিছোঁ। তো এইখিনিলৈকে আজি দিলোঁ, মোৰ গাটো খুব ভাল নহয় আজি। গতিকে ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।